যিমানে আৰ্থিক সমস্যা নহওক কিয় অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰিব। আমাৰ খেতি পথাৰবোৰত খেতি কৰিবলৈ অচিনাকি মানুহক মাটিলৈ নানিব। কাৰণ তেওঁলোকে এবাৰ অহাৰ পিছত তেওঁলোকৰ যিটো পৰিকল্পনা তাক বাস্তৱত ৰূপায়ণ কৰে আৰু এসময়ত গৃহস্থকে তেওঁলোকে খেদি পঠিয়ায়। কোনো কাৰণতে যাতে অচিনাকি মানুহক জাতিটোৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে। যাৰ ভাষা অচিনাকি, যাৰ সংস্কৃতি অচিনাকি, যাৰ জন্মভূমি অচিনাকি, যাৰ কৰ্ম অচিনাকি, সিয়ে অচিনাকি। যাৰ অসমীয়া বা ভাৰতীয়ৰ লগত কোনো সম্পৰ্ক নাই তেওঁৱে অচিনাকি। অচিনাকিৰ ডেফিনেশ্যনটো অতি চিম্পল, যোন চিনাকি নহয় তেওঁৱে অচিনাকি। অচিনাকি মানুহৰ বোজা অসমত জাপি দিছে বিজেপি চৰকাৰে 53 বছৰ, অতিৰিক্ত 53 বছৰ। কাৰণ 2024 চনলৈকে অচিনাকি মানুহৰ বোজা অসমত জাপি দিয়া হৈছে, অবৈধ বিদেশী বোজা জাপি দিয়া হৈছে, যিটো কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। আৰু মুখ্যমন্ত্ৰীয়ে অচিনাকি যিসকল ব্যক্তি আছে, অবৈধ বিদেশী যিসকল আছে, সেইসকলক চিনাক্তকৰণ কৰিব নোৱাৰাটো, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব নোৱাৰাটো, তেওঁলোকক খেদি পঠিয়াব নোৱাৰাটো, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সম্পূৰ্ণ নকৰাটো বা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সম্পূৰ্ণ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ত শপতনামা দি গোটেই কামটো আগবঢ়াই লৈ যাব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ জাতীয় জীৱনত মই ভাবোঁ যে অক্ষমনীয় অপৰাধ। এই গোটেই কথাটোৱে তেওঁক এগৰাকী অকমন্য, অদক্ষ, একদম কাম নোহোৱা মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছে। কাৰণ অসম চুক্তি প্ৰতিটো দফা আখৰে আখৰে পালন কৰিম বুলি 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগৰ ভিজন ডকুমেণ্টত লিখা আছে। 2016 চনৰ বিধানসভা নিৰ্বাচন, 2019 চনৰ লোকসভা নিৰ্বাচন আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ তেওঁলোকৰ দৃষ্টিপত্ৰ, তেওঁলোকৰ মেনিফেষ্টত এই কথাটো বাৰে বাৰে কোৱা হৈছে যে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব। তাৰপিছত তেওঁলোকে CA লৈ আহি তেওঁলোকে অসম চুক্তিখনক নাটচাট কৰি দিলে। মূল যিটো আত্মা বুলি কোৱা হয় 5 নম্বৰ দফা, য'ত মানে কাট অফ ইয়েৰ আছে, য'ত 71 চনলৈকে বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ য'ত আছে, সেইটো নাইকিয়া কৰি 53 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা জাপি দিয়াৰ যিটো ষড়যন্ত্ৰ, তাৰ ফলত মই ভাবোঁ যে অসমৰ মানুহৰ এটা ভয়াৱহ ৰাজনৈতিক সংকট, ভাষিক সংকট, সাংস্কৃতিক মাটি ভেটি সকলোৰে সংকট অধিক দিনে দিনে বাঢ়িছে। আৰু মুখ্যমন্ত্ৰীয়ে আজি অচিনাকিৰ কথা কৈছে। অচিনাকি যদি আছে, অচিনাকি মানুহৰ কাৰণে ভাষাৰ যদি সংকট হৈছে, আমাৰ যদি অৰ্থনীতিৰ সংকট হৈছে, যিবোৰ ব্যৱসায়, কৃষি, কাম কাজ, তেওঁক কৰায়ত্ব কৰক। তেওঁক আমি কি কাৰণে দায়িত্ব দিছোঁ? তেওঁকতো বাগান কিনিবলৈ দায়িত্ব দিয়া নাই, তেওঁক TV চেনেল খুলিবলৈতো আমি দায়িত্ব দিয়া নাই। তেওঁক দায়িত্ব দিছোঁ যে তোমাৰ জাতীয় দায়িত্ব হ'ল বিদেশী নাগৰিক চিনাক্তকৰণ কৰা, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হোৱা। জনবিস্ফোৰণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। তেওঁ পপুলেশ্যন বিল এখন আনিছিলে, বন্ধ কৰি ৰাখিলে, কি ৰহস্যজনক কাৰণ নাজানো। 6 নম্বৰ দফা কাৰ্যকৰী কিয় নকৰে? এইবোৰ কৰিলেতো সৰ্বকালৰ কাৰণে হ'ব। যিবোৰ কাম কৰি আছে এইবোৰ টেম্পৰাৰী, মানে সাময়িক মেজাৰ্ছ, আৰু এইবোৰে কোনো ধৰণৰ লাভ দিয়া নাই। এইটো কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভ বা ৰাজনৈতিক মুনাফাৰ এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। আমাৰ পাৰ্মানেণ্ট চলিউশ্যনৰ ৰাস্তা অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰক, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰক, ভাষিক সাংস্কৃতিকভাৱে ৰক্ষা দিবৰ কাৰণে সকলো বিধি দিয়া আছে। হৰিশংকৰ বৰ্মৰ প্ৰতিবেদন কাৰ্যকৰী কৰক, মাটি ভেটি সৰ্বকালৰ কাৰণে ৰক্ষা হৈ যাব। আৰু এখন আয়োগ আছিলে, সেইখন আয়োগ মাটি ভেটি কৰক না, আমিতো আপত্তি কৰা নাই। কিন্তু আপোনালোকে মাটি দিবৰ কাৰণেহে আইন আনিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি দিবৰ কাৰণে আগতে নোৱাৰিছিলে, কৃষিভূমি অনা কৃষিভূমিলৈ পৰিৱৰ্তন কৰিব নোৱাৰিছিলে। এইবোৰ শিথিলতা কোনে আনিলে? আপোনালোকে আনিছে। আজি মাটি ভেটি নাই, চাহ বাগিচাৰ মানুহৰ মাটি ভেটিও নাই, খিলঞ্জীয়া থলগিৰি মানুহৰ হাততো পট্টা আৰু মানে নাই, ম্যাদী পট্টাও নাই, পট্টা নথকাকৈ বহুত মানুহ আছে। তেওঁলোকক দিয়াৰ দায়িত্ব আপোনাৰহে আছিলে। আপুনি দিব পৰা নাই, বিফলতাটো স্বীকাৰ নকৰি এইটো দুখ বেলেগ এটা দলক জাপি দিলে নহ'ব। দুখ বেলেগে কাম কৰিব নোৱাৰাৰ কাৰণে আপোনালোকক আনিছে শাসনত, আপোনালোকেও কৰিব পৰা নাই। গতিকে সেইকাৰণে মই ভাবোঁ যে অসমৰ ৰাইজক ন্যায় দিয়াত, অসমৰ ৰাইজৰ যিটো আশা আছিলে, যিটো আকাংক্ষা আছিলে, সেইটো তেওঁলোকে কেতিয়াও পূৰণ কৰিব পৰা নাই, কাৰ্যকৰী কৰিব পৰা নাই। ওলোটাই তেওঁলোকে নিজকে কৰিব নোৱাৰা যিটো বিফলতা ঢাকিবৰ কাৰণে এটা আৱেগিক এটা ইছ্যু উত্থাপন কৰি দিয়ে। এতিয়া আজি শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত যিটো সৌধ বা স্তম্ভ বা শ্বহীদ বেদী প্ৰতিষ্ঠা কৰিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু একেলগে অসম চুক্তি ৰূপায়ণ কৰিব লাগিব।
একেলগতে 6 নম্বৰ দফাও কাৰ্যকৰী কৰিব লাগিব, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব লাগিব, মাটি ভেটিও ৰক্ষা কৰিব লাগিব। মাটি ভেটি আমাৰ জনজাতীয় মানুহৰ মাটি বেলেগক দিবটোতো কোনো কাৰণতে হ'ব নোৱাৰে। জনজাতীয় মানুহ 6 শিডিউল এৰিয়া, এইবোৰত মাটিক লৈ যিখন আইন সেইখন আৰু কঠোৰ। তাতে যেতিয়া দিছে আপোনাৰ মোৰ জেগাবোৰততো আৰু সহজ মাটি ভেটি দিবলৈ।